নমস্কাৰ সকলোলৈ মই শুভকামনা জনাইছো বিশেষকৈ শুভকামনা জনাইছো সেই সকল নৱপ্ৰজন্মৰ বন্ধু বান্ধৱীলৈ যিসকলে অহা 15 তাৰিখে তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব এই পৰীক্ষাৰ জৰিয়তে আমি প্ৰায় ৭,৫০০তকৈও অধিক পদবী অসম চৰকাৰত থকা তৃতীয় শ্ৰেণীৰ চাকৰিৰ পদ পূৰণৰ বাবে আমি চেষ্টা চলাম অসমত ইমান ডাঙৰ পৰীক্ষা আগত কেতিয়াও হোৱা নাছিল 11 লাখ ছাত্ৰ ছাত্ৰীয়ে 15 ছেপ্টেম্বৰত পৰীক্ষাত অৱতীৰ্ণ হ'ব মই অলপ আগতে লিষ্টখন চাইছিলো 11,23,000 পৰীক্ষাৰ্থী হ'ব সেন্টাৰ হ'ব 2,305টা যদি আমি মেট্ৰিক পৰীক্ষাক চাও মেট্ৰিক পৰীক্ষাই হ'ল অসমৰ সকলোতকৈ ডাঙৰ পৰীক্ষা আৰু বেছি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে এই পৰীক্ষাটো মেট্ৰিকতকৈ 3 গুণ হ'ব আৰু 2305টা কেন্দ্ৰত পৰীক্ষা পতা আৰক্ষী মোতায়েন কৰা সেন্টাৰ ইনচাৰ্জ এটা বৃহৎ কৰ্মযজ্ঞ মই আশা কৰো সকলোৰে সহযোগত এই পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব কোৱাৰ প্ৰয়োজন নাই কিন্তু তথাপিতো আকৌ এবাৰ কৈছো যে আৰক্ষীৰ পৰা সিভিল প্ৰশাসন সকলো সচেষ্ট হৈ থাকিব কোনো পৰীক্ষাৰ্থীয়ে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে মই আকৌ কৈছো মেৰিটত মই চাকৰি পাইছো কব খুব সহজ কিন্তু মেধাৰ ভিত্তিত পৰীক্ষা পতা কিমান কঠিন কাম তাক আমি আজি পদে পদে উপলব্ধি কৰো 2305টা সেন্টাৰ 11 লাখ পৰীক্ষাৰ্থী 11,23,000 পৰীক্ষাৰ্থী ৰাইজে সহযোগিতা কৰিব যাতে এই পৰীক্ষাটো আমি সুন্দৰ আৰু সুকলমে সমাধান কৰিব পাৰো আজি আমাৰ ৰাজ্যৰ কেবিনেটৰ বৈঠক আছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াও ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায় অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম ভৱিষ্যতে আমি আৰু ৭৫,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয় 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছো যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হলো নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায় আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম আজি মই বি বৰুৱা কলেজলৈ গৈছিলো বি বৰুৱা কলেজে কিছুদিন আগতে অটনমাস কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা পালে লগতে A++ তেওঁলোকে পাবলৈ সক্ষম হৈছিল আজি মহাবিদ্যালয়খনলৈ গৈ মহাবিদ্যালয়ৰ পৰিয়ালক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনালো অসমৰ প্ৰতিখন
মহাবিদ্যালয়ে এনেকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই সকলো অসমৰ মহাবিদ্যালয়ৰ লগত জড়িত অধ্যক্ষ অধ্যাপক অধ্যাপিকা সকলোকে অনুৰোধ কৰিলোঁ বি বৰুৱা কলেজ আজি আমাৰ বাবে এক আদৰ্শ আৰু এই বি বৰুৱা কলেজে যি আমাক আদৰ্শ দেখুৱালে তাক যদি আমি অনুসৰণ কৰোঁ আমি আৰু আগুৱাই যাব পাৰিম ইতিমধ্যে অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে A++ পাইছে এই মহাবিদ্যালয়সমূহতো কেতিয়াবা যোৱাৰ বাবে মই আশা আৰু আগ্ৰহেৰে বাট চাম আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল যোৱা কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল মই এটা নিজৰ সৰু কথা কৈছোঁ কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলোঁ ঠিক লিখিত নহয় এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলোঁ যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী নাম এটা ট্ৰেডিং কোম্পানীৰ আছিলে যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে ডিজিপিক মই ক'লোঁ যে আপুনি পৰীক্ষা কৰি দিয়ক ডিজিপিয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন সাসপিচিয়াস আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে মোৰ সন্দেহ হ'ল তদন্তৰ নিৰ্দেশ দিলোঁ লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল আজি আমাৰ কেবিনেটে যেহেতু এই গোটেই ট্ৰেডিং বা ব্ৰোকাৰেজ বা ইয়াৰ লেনদেন ইন্টাৰনেটত হৈছে কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন চমুকৈ যাক CBI বুলি কোৱা হয় CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকেও এই অভিযোগৰ তদন্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মই নিজেও কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই তদন্তৰ দায়িত্ব যাতে CBI লয় তাৰ বাবে যোৱা সপ্তাহত অনুৰোধ জনাই আহিছিলোঁ মই ভাবো CBI তদন্তই ঘটনা পোহৰলৈ আনিব মই দুটা কথা ৰাইজক অনুৰোধ কৰিম ধনৰ লেনদেন কৰাৰ অনুমতি দুটা সংস্থাই দিয়ে যদি সাধাৰণ ধনৰ লেনদেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লাইসেন্স লাগে আৰু ষ্টকত ট্ৰেডিং কৰিবৰ কাৰণে SEBI সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ অনুমতি লাগে এই দুইটা সংস্থাৰ অনুমতি নহলে কোনেও ধনৰ লেনদেন কৰিব নোৱাৰে আপোনালোক সাৱধান হ'ব সহজ টকাৰ লোভত পৰি নিজৰ হাছতীয়া ধনখিনি যাতে কোনো কাৰণতে হেৰাই নাযায় কোনোবাই বিয়াৰ কাৰণে টকা সাঁচি ৰাখে কোনোবাই ঘৰ বনাবৰ কাৰণে টকা সাঁচি ৰাখে আমাক সুদ যদি আমি লাগে আমি বেংকত টকা জমা থব লাগে আৰু বেংকে যিখিনি সুদ দিয়ে সেইখিনিয়ে ন্যায্য সুদ ইয়াতকৈ অধিক আশা কৰাও ভুল আৰু আমি অধিক আশা কৰিবও নালাগে যি নহওক এই গোটেই CBI তদন্তই গোটেই ঘটনা পোহৰলৈ আনিব আৰু মই আশা কৰোঁ যে এই ঘটনাৰ তদন্তই যিমান মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সকলো সন্দেহ দূৰ কৰাত সহায় কৰিব আজি কেবিনেটত আমি আৰু দুটা নিৰ্ণয় লৈছিলোঁ বিশেষকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ড ইয়াৰ বিষয়ে মই আলোচনা আপোনালোকৰ লগত আগতেও কৰিছোঁ
মই নতুনকৈ এই বিষয়ে আলোচনা কৰিব খোজা নাই মাত্ৰ ইমানখিনিয়ে মই জনাব খোজো যে অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত লম আৰু ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম এতিয়া মই আজিৰ কেবিনেটত লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো দোসাল ই এটা আন্তৰ্জাতিক সংস্থা এই সংস্থাটোৱে সিভিল এভিয়েশনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশনলৈকে আৰ্টিফিশিয়েল ইন্টেলিজেন্সৰ পৰা মেচিন লাৰ্নিংলৈকে ৰবটিক্সৰ পৰা ইলেক্ট্ৰনিক ভেহিকুললৈকে ইয়াৰ সফটৱেৰ সমূহ বনায় আৰু তেওঁলোকে এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ মেন আৰু মেচিন এই দুইটাক এক প্ৰকাৰে নিয়ন্ত্ৰণ কৰে ভাৰতত এয়াৰ ফোৰ্ছে লোৱা ৰাফেলৰ দৰে বিমানৰো যিটো ক'ব লাগে যে অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ যিবিলাক বেকৰুম কাম এই ডাছেল বুলি ইণ্ডাষ্ট্ৰিটোৱে কৰে আৰু তেওঁলোক এটা আন্তৰ্জাতিক সংস্থা অসমৰ যুৱ প্ৰজন্মক এই নতুন উদ্যোগবিলাকক সিভিল এভিয়েশন আৰ্টিফিশিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিংস কোৱান্টাম ফিজিক্স বা ইলেক্ট্ৰিক ভেহিকল ৰবটিক্স এইবিলাকৰ ওপৰত শিক্ষা দিবৰ কাৰণে আৰু যুৱ প্ৰজন্মক এনে উদ্যোগলৈ আকৰ্ষিত কৰিবৰ বাবে এই দসাল কোম্পানীয়ে আসাম ইঞ্জিনিয়াৰিং কলেজত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ চেণ্টাৰ অফ এক্সেলেন্স তৈয়াৰ কৰিব ইয়াত তেওঁলোকে 200 কোটি টকা ব্যয় কৰিব আৰু অসম চৰকাৰে 40 কোটি টকা ব্যয় কৰিব আৰু ইঞ্জিনিয়াৰিং কলেজত আমি হাব হিচাপে লৈ অসমৰ 50খন কলেজলৈ এই শিক্ষাক আমি সম্প্ৰসাৰণ কৰিম অৰ্থাৎ ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক সজাই পৰাই তোলাৰ ই এটা মহত্বকাংক্ষী পৰিকল্পনা আমাৰ ৰাজ্য এতিয়া দেশৰ অগ্ৰগামী ৰাজ্যবিলাকৰ লগত খোজ পেলাব খোজে দাসেলে ইয়াৰ আগত কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ লগত এনেকুৱা ধৰণৰ চেণ্টাৰ অফ এক্সেলেন্স পতাৰ বাবে চুক্তিবদ্ধ হৈছে আমি অসম তৃতীয়খন ৰাজ্য যি এনে ধৰণৰ অত্যাধুনিক চেণ্টাৰ অফ এক্সেলেন্স স্থাপন কৰিবৰ বাবে আগবাঢ়ি আহিছে কেইদিনমান আগতে IIT গুৱাহাটী আৰু এয়াৰবাছৰ মাজত যোনে নেকি গোটেই বিমানবিলাক নিৰ্মাণ কৰে আমি যে ইণ্ডিগোত উঠো ভিস্তাৰাত উঠো এই বিমানবিলাক এয়াৰবাছে বনোৱা এই এয়াৰবাছ আৰু IITৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে এভিয়েশন ইণ্ডাষ্ট্ৰিত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন চুক্তি স্বাক্ষৰিত হৈছিল তাৰ এসপ্তাহৰ পিছত দাসেলৰ লগত আমাৰ এই পৰিকল্পনা অসম আকৌ উন্নতিৰ পথত জয়াই অসম বুল এই ধৰণৰ নীতিক সৰুগত কৰি আজি আমি আগবাঢ়ি গৈছো কেবিনেটত কোকৰাঝাৰৰ বাবে এটা ভাল খবৰ 111 কোটি টকা খৰচ কৰি এখন অত্যাধুনিক ষ্টেডিয়ামৰো আজি পৰিকল্পনাক কেবিনেটে মঞ্জুৰি দিয়ে গুৱাহাটীৰ ডাউনটাউন হস্পিটালৰ সন্মুখতো এখন উৰণ সেতু যাক অহা বছৰ এপ্ৰিলৰ ভিতৰত আমি নিৰ্মাণ কৰি সমাপ্ত কৰিম তেনেকুৱা আন এক পৰিকল্পনাকো কেবিনেটে আজি মঞ্জুৰি দিয়ে গুৱাহাটীৰ চিৰিয়াখানাকো সজাই পৰাই তোলাৰ বাবে আজি কেবিনেটে এখন সুন্দৰ আঁচনিত অনুমোদন জনায় এতিয়া মই আহো এটা ঘটনালৈ যোৱা বিধানসভাত আমি আমাৰ অসমত আমাৰ নিজৰ মানুহখিনিৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আইন আমি সদনৰ মজিয়ালৈ লৈ আহিছিলোঁ
নতুন আইনৰ কথা মই বাদ দিছোঁ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, তেখেতে এটা সিদ্ধান্ত লৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতি, শিডিউল কাষ্ট আৰু প্ৰটেক্টেড ক্লাছৰ লোকহে বাস কৰিব পাৰিব। প্ৰটেক্টেড ক্লাছ কোন কোন তাৰ এখন ডাঙৰ তালিকা আছে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হৈছে সোণাপুৰ। দৰং আৰু মৰিগাঁৱৰ চৰ অঞ্চলৰ পৰা যোৱা কিছুদিন ধৰি এই সোণাপুৰ অঞ্চললৈ জনস্ৰোত বৈছিলে। জাগিৰোড, লাহৰীঘাট, দৰঙৰ পৰা প্ৰায় 10,000 লোক সোণাপুৰত আহি ঘৰ বনোৱা আৰম্ভ কৰিছিলে। আৰু এই গোটেই এৰিয়াটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ইয়াৰ ফলত আমাৰ দুটা ক্ষতি হয়। এটা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকে ঘৰ বনায়, জনজাতি লোকৰ ভূমিৰ অধিকাৰ খৰ্ব হয়। আৰু দ্বিতীয় আমাৰ ক্ষতি ক'ত হয়? এই যে 10,000 সন্দেহযুক্ত লোক সোণাপুৰ ডিমৰীয়ালৈ আহিলে, তেওঁলোক এতিয়াতো সোণাপুৰৰ ভোটাৰ হ'ব আৰু সোণাপুৰৰ ৰাজনৈতিক মানচিত্ৰত তেওঁলোকে প্ৰভাৱ পেলাব। এনেকৈ অসমৰ এটা এটাকৈ সমষ্টি আমাৰ ৰাজনৈতিক ভাগ্য নিয়ন্ত্ৰাৰ ৰূপত এছাম লোক নিজকে আগবঢ়াই লৈ গৈ আছিল আৰু আমাৰ জাতিটো মৌন হৈ আছিল। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছপুৰৰ গাতে লাগি থকা, তাক উচ্ছেদৰ বাবে কোনেও পৰিকল্পনা কৰা নাছিল। যোৱা 7 দিন ধৰি আমি সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা নন প্ৰটেক্টেড ক্লাছৰ লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লৈছিলোঁ। আৰু মানুহবোৰ আঁতৰিও গৈছিলে। কোনোবা দৰঙলৈ গৈছিলে, কোনোবা মৰিগাঁৱলৈকে গৈছিলে, বিভিন্ন স্থানত তেওঁলোক গুচি গৈছিলে। যোৱাকালি কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকক উৎসাহ যোগোৱা আৰম্ভ কৰিলে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিজেপিয়ে বনোৱা নাই, কংগ্ৰেছেই বনাইছিলে। আৰু এতিয়া কংগ্ৰেছৰ নেতাসকলে আমাক প্ৰশ্ন কৰা আৰম্ভ কৰিলে যে আপোনালোকে উচ্ছেদ কিয় কৰিছে? হাৰে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকক যদি কোনোবাই দখল কৰে আৰু তেওঁ যদি প্ৰটেক্টেড ক্লাছৰ ভিতৰত নপৰে, চৰকাৰেতো উচ্ছেদ কৰিবই লাগিব। উচ্ছেদ আগবাঢ়ি গ'ল। কংগ্ৰেছ দলে সাংবাদিক মেল পাতিলে। উচ্ছেদৰ সিংহভাগ কাম হৈ যোৱাৰ বাবে আৰক্ষী কিছু তাৰ পৰা আঁতৰি আহিছিলে। আৰক্ষীৰ সংখ্যা কমি যোৱাৰ লগে লগে এই লোকসকলে অদ্ভুতভাৱে সংঘবদ্ধ হৈ সোণাপুৰত নথকা মানুহ ওচৰৰ পৰা মাতি লৈ আহিলে, আৰক্ষীৰ দলক আক্ৰমণ চলালে, ৰেল পৰ্যন্ত ৰখাই দিলে। ৰেল লাইনত বহি লাঠি, দাও, কুঠাৰ আৰক্ষীক অদ্ভুতভাৱে আক্ৰমণ কৰিলে। আৰু এই আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা শ্লোগানবিলাক বাংলাদেশত কিছুদিন আগতে ঘটা ঘটনাত ব্যৱহাৰ কৰা শ্লোগানবিলাক দুইটাই সম্পূৰ্ণ এক ধৰণৰ আছিল। অৰ্থাৎ অসমত মৌলবাদৰ উত্থান আমি যোৱাকালি স্বচক্ষে আমি দেখা পালোঁ। মই বিমানত আছিলোঁ। বিমানৰ পৰা নমাৰ লগে লগে মোক পুলিচে ঘটনাৰ প্ৰতিবেদন দিলে। মই এটাই নিৰ্দেশ দিছিলোঁ যে ওৰে ৰাতি কাম কৰি আমি সেই অঞ্চলটোক সুৰক্ষিত কৰিব লাগিব। পুলিচৰ গুলীচালনা হ'ল, 2জন লোকৰ মৃত্যু হ'ল, কিছু লোক আহত হ'ল আৰু 22জন চৰকাৰী বিষয়াও আহত হ'ল। অৱশেষত আমি সেই ভূমিক পুনৰ সুৰক্ষিত কৰিবলৈ সক্ষম হ'লোঁ। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি পৰ্যায়ক্ৰমে আমি যাক অনাকাংক্ষিত লোকসকলক আমি এভিকশ্যন কৰিম। কাম আৰম্ভ কৰিছোঁ। কংগ্ৰেছ দলে উচতাই নিদিলে আমাৰ জাতি সুৰক্ষিত হ'ব। কংগ্ৰেছ দলক এটাও ভোট দিয়া মানে আমাৰ জাতিটোৰ ভৱিষ্যতত আমি নিজেই
আমাৰ কফিনত গজাল মৰা ধৰণৰ অৱস্থা হয়। তাক যোৱাকালি সোণাপুৰৰ ঘটনাই আকৌ এবাৰ আমাক মৰ্মে মৰ্মে উপলব্ধি কৰোৱালে। গৰুখুটি, সোণাপুৰ এই অঞ্চলবিলাকত আজি আমি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অবিৰাম কাম কৰিছোঁ। মোক বহুত মানুহে কয়, ছাৰ আমাৰ ইয়াতো আছে, আমাৰ ইয়াতো উচ্ছেদ কৰক, আমাৰ ইয়াতো উচ্ছেদ কৰক। আমি কেইজনমানেই মানুহ, এটা এটাকৈ আমি প্ৰচেষ্টা কৰি যাম। যিমানখিনি কৰিব পাৰোঁ জাতিটোক সুৰক্ষিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। আজি সোণাপুৰৰ ৰাইজেও আমাৰ প্ৰচেষ্টাক সঁহাৰি দি ওলাই আহিছে, জনজাতি লোকসকলো ওলাই আহিছে। মই ভাবোঁ যে জনতাই যেতিয়া চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিয়ে, চৰকাৰেও আৰু অধিক সাহসেৰে কাম কৰিবলৈ আগবাঢ়ি যায়। মই আশা কৰোঁ ৰাইজে সমৰ্থন দিব, অসমত আমি খিলঞ্জীয়াৰ স্বাৰ্থক আমি সুৰক্ষিত কৰিম। শেষত আকৌ এবাৰ অনুৰোধ কৰিম আটাইকে, ভাৰতীয় জনতা পাৰ্টিৰ আমি সদস্য পদ গ্ৰহণ কৰিলোঁ নে নাই, যিসকলে এতিয়াও গ্ৰহণ কৰিবলৈ বাকী আছে, নিৰ্ধাৰিত মোবাইল নম্বৰত ফোন কৰি আপোনালোকে যেন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰে। আকৌ এবাৰ অহা 15 তাৰিখৰ পৰীক্ষাৰ বাবে সাজু হোৱা সকলোকে মই আকৌ এবাৰ শুভকামনা জনালোঁ। লগতে অনুৰোধো কৰিম, আমাৰ নাম যাতে কেতিয়াও দুৰ্নামত পৰিণত নহয়, আৰু আইনে যিয়ে ব্যৱস্থা নলওক কিয় আমি যাতে আমাৰ অসমখনক কেতিয়াও পৰীক্ষাত নকল কৰা, আন ব্যৱস্থা হাতত লোৱা এনেকুৱা ধৰণৰ বদনামৰ পৰা আমি যাতে আমাৰ ৰাজ্যখনক সম্পূৰ্ণভাৱে মুক্ত কৰি ৰাখিব পাৰোঁ। আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। মই চাই আছোঁ যে মই কথা কৈ আছোঁ, মোৰ কথা বহুকেইজন ব্যক্তিয়ে চাই আছে, মোৰ ব্ৰডকাষ্ট চাই আছে। ৰাকেশ ৰাজবংশী, বিনোদ উপাধ্যায়, পপী বৰা, ৰুণু কোঁৱৰ, চয়নিকা ভূঞা, দীপু কুমাৰ দাস, নিপুমণি নাথ, পাৰবিন চুলতানা, মৃদুল বৰ্মন, সুন্দৰ লাল, এখেত হাৰিয়ানাৰ পৰা। আমাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে ব্ৰডকাষ্ট চাই আছে, দুগেন্দ্ৰ চেংগুইন স্বৰ্গীয়াৰী, কৰণ ৰাভা, অনুৰাধা শৰ্মা, দেৱজিৎ ফুকন, ৰাজা ৰংহাংলে, ধ্ৰুৱজ্যোতি দাস, নিৰ্মালী পাও অমে, সকলোকে, নৱ কলিতা, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব, শুভকামনা আমালৈ আগবঢ়াই থাকিব। জাতিটো আৰু অসমৰ কাৰণে কাম কৰি যাম। ডাচেলৰ দৰে কাম, এয়াৰবাছৰ দৰে কাম আগত কেতিয়াও হোৱা নাছিল, কিন্তু আমি নতুন অসম এখন নিৰ্মাণ কৰিব পাৰিম। আৰু এই ধৰণৰ কামক যদি আমি আগুৱাই লৈ যাওঁ, তেতিয়াহ'লে আমি সঁচাকৈয়ে অসমক ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰতো প্ৰতিষ্ঠা কৰিব পাৰিম। বহুত বহুত ধন্যবাদ। আকৌ সকলোকে শুভেচ্ছা জনালোঁ।